নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ আপোনালোকৰ মাজত। NGO আচলতে বহু NGO অসমত ৰেজিষ্ট্ৰেশ্যন আছে, কিন্তু সেই NGOবিলাকে ফাণ্ড কেনেকৈ পাব আগৰ ভিডিঅ'টোত মই কৈছিলোঁ, ডিটেইলছ বুজাই কৈছোঁ। আচলতে NGOসকলে ফাণ্ড কেনেকৈ পাব, কি ধৰণে পাব আৰু ফাণ্ড পাবলৈ আচলতে কিমান সময় লাগে। এটা কথা মনত ৰাখিব, ফাণ্ড পাবলৈ কোনো নিৰ্দিষ্ট সময় নাই। আপোনাৰ পাৰফৰ্মেঞ্চৰ ওপৰত কমপ্লিটলি আপোনাৰ পাৰফৰ্মেঞ্চৰ ওপৰত এই কথাখিনি নিৰ্ভৰ কৰিব। এতিয়া NGO ফাণ্ড সম্পৰ্কে ক'বলৈ হ'লে ফাণ্ড তিনিটা টাইপৰ আছে। এটা হৈছে CSR ফাণ্ড, এটা হৈছে প্ৰাইভেট, যিটো প্ৰাইভেট ফাণ্ড বুলি কোৱা হয়, আৰু হৈছে গভৰ্ণমেণ্ট ফাণ্ড, আৰু হৈছে FCA ফৰেনাৰ ফাণ্ড। গতিকে যিটো ফৰেনাৰ ফাণ্ড পাবলৈ হ'লে FCA ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়া কথাটো আজিৰ যিটো ভিডিঅ', আজিৰ মূল টপিকটো হৈছে যে আপুনি CSR ফাণ্ড কেতিয়া পাব, কোনবিলাক NGOয়ে CSR ফাণ্ড পাব আৰু কেতিয়া তেওঁলোকে CSRৰ কাৰণে এপ্লাই কৰিব পাৰিব, আৰু CSR কি, CSR ফাণ্ড পাবলৈ হ'লে কি কি কৰিব লাগিব, এই কথাখিনি মই ডিটেইলছ আপোনালোকক আচলতে বুজাই দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। NGO এটা CSR ফাণ্ড পাবলৈ হ'লে কি কি ডকুমেণ্টছৰ প্ৰয়োজন আছে, এই কথাখিনি জানিব লাগিব। এটা কথা মনত ৰাখিব, গোটেই অসমত NGO ৰেজিষ্ট্ৰেশ্যন কিন্তু কেইবা লাখ NGO ৰেজিষ্ট্ৰেশ্যন আছে, কিন্তু তেওঁলোকে জাষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিছে, পান কাৰ্ড বনাইছে, কোনোবাহঁতৰ একাউণ্টটো জাষ্ট আছে, কিন্তু তেওঁলোকৰ হেৰি নাই, কোনো ধৰণৰ কোনো ITR ফাইল নাই, কোনো NGO দৰ্পণৰ লগত তেওঁলোকে কানেকশ্যন হোৱা নাই, NGO নীতি আয়োগৰ লগত কানেকশ্যন হোৱা নাই, তেওঁলোকে 18G ৰেজিষ্ট্ৰেশ্যন কৰা নাই, 12A ৰেজিষ্ট্ৰেশ্যন লোৱা নাই। এটা ফাণ্ডৰ ক্ষেত্ৰতো দেখা পাইছোঁ যে CSR ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ নাই। গতিকে CSR ৰেজিষ্ট্ৰেশ্যনটো বাধ্যতামূলক। এতিয়া আপোনালোকক অলপ ধাৰণা দিব বিচাৰিছোঁ যে আপোনালোকে NGO এখন ৰেজিষ্ট্ৰেশ্যন কৰিছে, আপোনালোকে গভৰ্ণমেণ্ট স্কিমো পাইছে, কিন্তু CSR ফাণ্ড পোৱা নাই, আৰু CSR ফাণ্ডৰ কাৰণে সদায় নিজকে প্ৰিপেয়াৰেশ্যন কৰি আছে, কিন্তু আপুনি পোৱা নাই। আপোনালোকে জানে যে CSR ফাণ্ডটো আচলতে প্ৰাইভেট ডনেশ্যন এটা। কোম্পানীবিলাকৰ 2% পইচাটোৱে আপোনালোকক দিব, আৰু তেওঁলোকে কিয় দিব, কিহৰ ভিত্তিত দিব আৰু কেতিয়া দিব আপোনালোকক, এই কথাটোৰ ওপৰত মোৰ কেইবাটাও কমেণ্ট আহিছে, আৰু তেওঁলোকে কৈ আছে যে আমাৰ NGOৰ ডিটেইলছ আছে, কিন্তু CSR ফাণ্ড পোৱা নাই। তেতিয়া হৈছে CSR সম্পৰ্কে আপোনালোকক কৈছোঁ। CSR কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি, যিটো প্ৰাইভেট ডনেশ্যন বুলি কৈছে। কোম্পানীৰ যিমানবিলাক কোম্পানী আছে গোটেই ভাৰতবৰ্ষত, এই কোম্পানীবিলাকৰ 2% পইচা, দেখাত 2% হ'লেও আপোনালোকে ভাবিব যে গোটেই ইণ্ডিয়াৰ যিবিলাক কোম্পানী আছে তেওঁলোকৰ 2% পইচা যেতিয়া CSRত দিব, আৰু এই CSR ফাণ্ডত পইচাটো কিন্তু হিউজ এমাউণ্ট, কেইবা লাখ লাখ কৰোৰ টকা ইয়াত। এতিয়া CSR ফাণ্ডত আপোনাক পইচাটো কিয় দিব কোম্পানীবিলাকে, কি কাৰণত দিব আৰু কিয় দিয়ে, এই কথাটোৰ ওপৰতো আৰু আপোনাক দিয়াৰ কাৰণে কি কি ডকুমেণ্টছ তেওঁলোকে বিচাৰিব, যে আপোনালোকক CSR ফাণ্ড দিলে তেওঁলোকৰ লাভ কি হ'ব। আচলতে গোটেই ইণ্ডিয়াতে এটা বস্তু চলি আছে যে CSR ফাণ্ডৰ নামত এটা ডাঙৰ ক্লেইম চলি আছে, যিটো ক্লেইম কোনেও হয়তো বুজি পোৱা নাই। কেনেকুৱা ক্লেইম? সেই ক্লেইমটো হৈছে আপোনালোকক হয়তো 50 লাখ টকা এটা CSR ফাণ্ড হিচাপে দিব তেওঁলোকে ৰিচিভ, তাৰ পৰা 20% টকা ৰাখি বা 30% পইচা ৰাখি পেলাই তেওঁলোকে বাকীখিনি পইচা আকৌ কোম্পানীৰ বেকচাইডেদি ৰিটাৰ্ণ দিব, তেওঁলোকে যাতে টেক্সৰ পৰা বাচি যায়। আৰু CSR ফাণ্ড দিয়াৰ এটাই উদ্দেশ্য, সেইটো হৈছে টেক্সৰ পৰা তেওঁলোকে বাচিব লাগে। এই পইচাখিনিৰ তেওঁলোকে বিভিন্ন স্কুল ট্ৰাষ্ট বিভিন্ন ক্ষেত্ৰত দেখুৱাই পেলাই তেওঁলোকে স্কুলৰ, এতিয়া আপোনাক যে 50 লাখ টকা CSR হিচাপে দিছে আপোনাৰ বিদ্যালয় এখন চলাবলৈ, ট্ৰাষ্টত দিছে, কিন্তু এই পইচাটোতো তাত যাই চেক নকৰে, জাষ্ট আপোনাৰ পৰা এখন ৰিচিপ্ট ৰাখিব, তেতিয়াহে CSR ফাণ্ডটো তেওঁলোকে দেখুৱাব যে আমি কোম্পানীবিলাকৰ এই পইচাখিনি CSR লাইনত দি আছোঁ। এতিয়া CSR আপোনাক দিবলৈ হ'লে আচলতে মূল কি কি ডকুমেণ্টছ লাগিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ কিমান সময় লাগিব, এই কথাটো কৈছোঁ। CSR আপোনাক দিবলৈ হ'লে 3 বছৰৰ অডিট কম্পালচাৰী আপোনাৰ NGOটোত লাগিব, 3 বছৰৰ এনুৱেল ৰিপৰ্ট আপোনাৰ কম্পালচাৰী লাগিব, আপোনাৰ NGO দৰ্পণ অৰ্থাৎ নীতি আয়োগৰ লগত আপোনাৰ NGOটো ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, আপোনাৰ NGOটো CSR ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, আৰু আপোনাৰ 3 বছৰৰ প্ৰফাইল, NGOটোৰ টোটেল প্ৰফাইল মেইনটেইন কৰিব লাগিব। NGO ৰেজিষ্ট্ৰেশ্যন, পান কাৰ্ড, ITR, জইণ্ট একাউণ্ট, প্ৰফাইল মেইনটেইন কৰিব লাগে। আৰু 3 বছৰত
আপোনাৰ যিমানবিলাক প্ৰফাইল মিন্স আপোনালোকৰ যিমান মিটিং হৈছে প্ৰচিডিং বুকটো মেইনটেইন কৰিব লাগিব গোটেই ডকুমেণ্টছখিনি দিয়াৰ পিছতো তাৰ পিছত কিন্তু আপোনাৰ 18G আৰু 12 ৰেজিষ্ট্ৰেশ্যনটো থাকিবই লাগিব তেতিয়াহ'লেহে কোনো কোম্পানীয়ে আপোনাক CSR ডনেশ্যন দিব এতিয়া CSR ডনেশ্যন ল'বলৈ হ'লে আপোনাৰ কি বস্তুৰ প্ৰয়োজন হ'ব কেনেকুৱাকৈ পাব এই কথাখিনি আপুনি হয়তো বুজাত সহজ হৈছে যে নাই CSR পাবলৈ হ'লে আমাৰ এই ডকুমেণ্টছখিনি লাগিব গোটেই অসমত বেকাৰ যিটো সমস্যা হৈ আছে আমি ভাবোঁ যে NGO লাইনত আপোনাৰ সিমান এটা পইচা পাতি খৰচ নহয় টকা নালাগে জাষ্ট সমাজৰ ভালৰ কাৰণে যিবিলাকে কাম কৰি আছে বা কাম কৰিব বিচাৰিছে তেওঁলোকে জাষ্ট NGO এটা ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই তেওঁলোকে প্ৰচেছ বাই প্ৰচেছত এটা এতিয়া প্ৰথম অৱস্থাত আপুনি NGOখন ৰেজিষ্ট্ৰেশ্যন কৰি লওক তাৰপিছত NGOৰ পান কাৰ্ড NGOৰ জইণ্ট একাউণ্ট হোৱাৰ পিছত সৰু সৰু প্ৰগ্ৰাম কৰি আপোনালোকে সেইবিলাকৰ ওপৰত অডিট বনাওক ITR ফাইল বনাওক এইখিনি বনোৱাৰ পিছত লাহে লাহে আপোনাৰ জিলাখনত আপুনি সোমাই যাওক গোটেই ডিপাৰ্টমেণ্টৰ লগত আপুনি কানেকশ্যন হওক এই কানেকশ্যন হোৱাৰ পিছত তাৰপিছত আপুনি নাবাৰ্ডৰ লগত যোগাযোগ কৰক নাবাৰ্ডৰ লগত যোগাযোগ কৰাৰ পিছত যেতিয়া গোটেই ডিপাৰ্টমেণ্টৰ লগত আপোনাৰ কানেকশ্যন হ'ব ষ্টেট হওক ডিষ্ট্ৰিক্ট হওক বা চেণ্ট্ৰেলি হওক এই ডিপাৰ্টমেণ্টৰ লগত কানেকশ্যন হোৱাৰ লগে লগে আপুনি কিন্তু তেতিয়া লিংকটো পাই যাব যে আচলতে CSR কোনবিলাক কোম্পানীয়ে দিয়ে লাহে আপোনাৰ এই বস্তুটোৰ সময়ো হৈ যাব NGOৰ সময়ো হৈ যাব তেতিয়া আপুনি কিন্তু গম পাব যে আমি CSR কেনেকৈ লাভ কৰিম এতিয়া CSRৰ কাৰণেও আপুনি ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিব তেতিয়া আপুনি লিংকটো পাব যে CSR কোন কোম্পানীবিলাকে CSR দিয়ে গতিকে CSR যেতিয়া আপুনি পাব তেতিয়া আপোনাৰ টোটেল NGOটো এটা ফৰ্মেটত হৈ গ'ল CSR পালে আপুনি গভৰ্ণমেণ্ট স্কিম পালে প্ৰাইভেট ডনেশ্যনো আপুনি সংগ্ৰহ কৰিব পাৰিব এই তিনিটা কাম কৰাৰ পিছত যেতিয়া 3 বছৰ হোৱাৰ লগে লগে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা কিন্তু আপোনাক আকৌ FCR ৰেজিষ্ট্ৰেশ্যন লৈকে পাব আজি চাওক গোটেই অসমত আজমল ফাউণ্ডেশ্যন নামৰ ফাউণ্ডেশ্যনটোক সকলোৱে চিনি পায় তেওঁলোকৰ কিন্তু কোনো নিজা কেপিটেল নাই তেওঁলোকৰ ব্যৱসায়ৰ পৰা ইমান পইচা হোৱা নাই কিন্তু তেওঁলোকে লণ্ডন হওক ইংলেণ্ড হওক বিভিন্ন দেশৰ পৰা ফৰেনাৰ পইচাবিলাক পাই আছে তেওঁলোকৰ NGOটো তেওঁলোকৰ এটা ফাউণ্ডেশ্যন সেই ফাউণ্ডেশ্যনৰ জৰিয়তেই তেওঁলোকে বিদেশৰ পৰা পইচাবিলাক আনি আছে আৰু এইবিলাক CSR লাইনত আনি আছে তেওঁলোকে FCR ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে তেওঁলোকৰ কামবিলাক ৱেবছাইটৰ জৰিয়তে পাৰফৰ্মেঞ্চবিলাক তেওঁলোকে গোটেই বিশ্বৰ মানুহবিলাকে চাই আছে তেওঁলোকে আচলতে কি কৰি আছে এতিয়া মেডিকেল কলেজ কৰিছে হেৰি কৰিছে যিমানবিলাক কাম কৰিছে এই কামবিলাকৰ ওপৰত বেছ কৰি অইন দেশৰ পৰা তেওঁলোকক পইচা ডনেশ্যন দি আছে এতিয়া কথাটো হৈছে যে যিবিলাক এক্সপাৰ্ট NGO সেই NGO বিলাককতো আপুনি যিমানবিলাক কথা সুধিব তেওঁলোকে কিন্তু এইবিলাক কথা নক'ব আপোনাক কেতিয়াও নক'ব আচলতে NGO এটা কি NGO কোন ছেকশ্যনত আমি ৰেজিষ্ট্ৰেশ্যন কৰিম ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই কেনেকৈ কোন প্লেটফৰ্মত আগুৱাই যাব এই কথাবিলাক কিন্তু আপুনি নক'ব জাষ্ট আমি হেল্প কৰি আছোঁ যাতে অন্তত এটা NGOত মিনিমাম 7জনে যে কমিটি লাগে এই 7জন মানুহে যেতিয়া বুজি পাব যে আচলতে NGOটো বিৰাট দৰকাৰী আৰু আমাৰো সমাজ নহয় গোটেই দেশখন ডেভেলপ কৰাৰ কাৰণে NGOটো এটা মাধ্যম আৰু এইটোৱে এনেকুৱা এটা ৰাস্তা য'ত মানে পইচা ইনভেষ্ট এটা সীমিত পৰিমাণৰ ইনভেষ্ট হোৱাৰ পিছতো আমি সমাজত ভাল কাম কৰিব পাৰোঁ গভৰ্ণমেণ্টে তাক ছাপোৰ্ট দিয়ে আৰু কোম্পানীবিলাকে ছাপোৰ্ট দিয়ে মানুহৰ পৰা ডনেশ্যন ল'ব পাৰি গতিকে আপুনি কথাটো অলপ ভাবি চাবচোন যেটা ৰেজিষ্ট্ৰেশ্যন লোৱাৰ পিছত জাষ্ট আপুনি এক্টিভলি লাগি থাকিলে প্ৰচেছ ফাইল মেইনটেইন কৰি থাকিলে কিন্তু আপুনি কাম কৰিব যিকেই নহওক আজিৰ কথাটো এই কাৰণেই আপোনালোকক মানে বাৰম্বাৰ কৈ আছোঁ যে CSR লাইনত হাজাৰ কৰোৰ টকা কোম্পানীবিলাকে দি আছে জাষ্ট আপোনাৰ কাগজৰ অভাৱত আপোনাৰ লাগি থকাৰ অভাৱত কিন্তু এইবিলাক আপুনি পোৱা নাই এতিয়া আপুনি ভালকৈ জানিলে যে CSR পাবলৈ হ'লে কোনখিনি পৰ্যায়লৈকে আপুনি যাব লাগিব আৰু মই ভাবোঁ যে আমাৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এটা মেছেজ দিব পাৰিছোঁ যে আসলে ঘৰত বহি নাথাকি আপুনি নিজে এটা NGO কৰি পেলাই অন্তত আপোনাৰ অঞ্চলৰ কাৰণে ভালৰ কাৰণে কিছু কাম আপুনি কৰক আৰু সেইটো গভৰ্ণমেণ্টৰ লগত টাইপছ হৈ পেলাই কৰক যেনেকুৱা আপুনি ৰেজিষ্ট্ৰেশ্যনটো গভৰ্ণমেণ্টৰ যিটো অনুমোদন লৈ লওক অনুমোদনৰ ক্ষেত্ৰত যদি আপুনি অসুবিধাত পৰে আমি আপোনালোকক হেল্প কৰিম আৰু আপুনি ক'তো যাব নালাগে আপুনি জাষ্ট আমাৰ স্ক্ৰীনত দিয়া নম্বৰত ফোন কৰিব আমি ডিটেইলছ আপোনাক বুজাই দিম গতিকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ পাব আপুনি
ক'ৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে কি লাগে এই সংক্ৰান্তও এই পেজটোত ভিডিঅ' দিয়া আছে গতিকে এই NGO লাইনত গোটেই ইনফৰমেশ্যনবিলাক পাবৰ কাৰণে গোটেই ডিপাৰ্টমেণ্টৰ লগত কানেক্ট হোৱাৰ হ'ব যাতে পাৰে কেনেকৈ হ'ব এই গোটেই বস্তুখিনি লৈ আমি ভিডিঅ' এটাৰ পিছত এটা দি আছোঁ গতিকে আপোনালোকে পাৰিলে পেজটোক লাইক কৰিব ছাবস্ক্ৰাইব কৰি ৰাখিব সদায় ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু NGO ৰেজিষ্ট্ৰেশ্যন গভৰ্ণমেণ্ট স্কিম CSR ফাণ্ড প্ৰাইভেট ডনেশ্যন কেনেকৈ ল'ব ক'ৰ পৰা ল'ব কি লিংকত পায় এই গোটেইখিনি কথা যদি আপুনি আমাৰ লগত কনচাল্ট ল'ব পাৰিব আমি আপোনাক বুজাই দিম আৰু বিনা পইচাতে আমি আপোনাক হেল্প কৰিম এইখিনি কৈয়ে আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ